নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই এটা গুৰুত্বপূৰ্ণ কথা ক'ব ওলাই আছোঁ যিসকল ষ্টুডেণ্টছে 2025 চনত বা ইয়াৰ পিছত এইচএছ দিবা সেই সকল ষ্টুডেণ্টছৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'বগৈ আছে কাৰণ এইচএছ দিয়া ষ্টুডেণ্টছৰ এটা মোটিভেশ্যন বুলি ক'ব হ'লে ডাঙৰ মোটিভেশ্যন বুলি ক'ব লাগিব হ'ল স্কুটি তেওঁলোকৰ সকলোৰে এটা সপোন থাকে যে আমি এইচএছ দিম আমি ভাল মাৰ্কছ পাম আমি স্কুটি পাম আমাৰ স্কুটি লৈ আমি ঘূৰিম বহুতৰ সপোন থাকে সপোনটো দেখিব লাগে ভাল কিন্তু তোমালোকে আগতে গম পাব লাগিব কোনবোৰ ষ্টুডেণ্টে স্কুটি পাব 2025 চনৰ পৰা কোনবোৰ ষ্টুডেণ্টছে স্কুটি পাব সকলো ষ্টুডেণ্টছে নাপায় সো আজিৰ ভিডিঅ'টোত মই সেইটোৱে ক'ম কিছুমান ক্ৰাইটেৰিয়া আছে যি ক্ৰাইটেৰিয়াৰ ওপৰত তোমালোকক 2025 চন বা তাৰ পিছত স্কুটি দিয়া হ'ব ইয়াৰ প্ৰথম ক্ৰাইটেৰিয়াটো তোমালোকে শুনিছে আছে কি যে 2025 চনৰ পৰা 80% পোৱা বা তাতকৈ ওপৰত পোৱা ছাত্ৰ ছাত্ৰীবোৰকহে স্কুটি দিয়া হ'ব যদি তাতকৈ কোনোবাই কম পাইছে নাপায় 2024 চনত কি হৈছিল ছাত্ৰীৰ বাবে 60% এণ্ড ছাত্ৰৰ বাবে 75% আছিল স্কুটিৰ বাবে ক্ৰাইটেৰিয়া কিন্তু এতিয়া কি কৰা হৈছে চেঞ্জ কৰি দিয়া হৈছে সো তোমালোকে এতিয়া মাথাত এইটো লৈ পঢ়া যে আমি 80%ৰ ওপৰত পাব লাগিব যদি 80%ৰ ওপৰত পাওঁ তেতিয়াহে স্কুটি পাম সো স্কুটিৰ ফাৰ্ষ্ট ক্ৰাইটেৰিয়া এইটো ছেকেণ্ড ক্ৰাইটেৰিয়া হ'ল বেটাৰমেণ্ট দিয়াবোৰে স্কুটি নাপায় তোমালোকে কি হ'ব লাগিব একে মানে কোনো ড্ৰপ বা কোনো বেটাৰমেণ্ট নিদিয়া হ'ব লাগিব নেক্সট কোচিং ষ্টুডেণ্টবোৰে স্কুটি নাপায় 2024 চনত এইটোলৈ বহুত ডাঙৰ হাল্লা হৈছিল কাৰণ হিমন্ত বিশ্ব শৰ্মাই পটককৈ কৈ দিছিল যে কোচিং ষ্টুডেণ্টবোৰে স্কুটি নাপায় যি মানে 2023 চনত 2022 চনত দিয়া হৈছিল সেইলৈ বহুত কোচিং ষ্টুডেণ্টছে প্ৰটেষ্ট কৰিলে পিছত অৱশেষত গৈ পেলাই বহুতে হাইকোৰ্ট গ'ল লগতে ছ'চিয়েল মিডিয়াত হাল্লা লগালে সেই অৱশেষত গৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে ডিচিশ্যনটো সলালে আৰু কোচিং ষ্টুডেণ্টছবোৰকো স্কুটি দিয়াৰ মানে সেইটো ঘোষণা কৰিলে ঠিক আছে সো তেওঁ সেই ঘোষণাত কৈ দিছিল যে 2025 চনৰ পৰা যোনে এইচএছ দিব আৰু কোচিং কৰিব তেওঁলোকে স্কুটি নাপায় গতিকে তোমালোকে এইটো মনত ৰাখিবা ছায়েন্স ষ্টুডেণ্ট বিশেষকৈ যে যদি তোমালোকে কোচিং কৰা বা বেলেগ ছেল্ফ ষ্টাডি কৰা মানে কোনো ৰেগুলাৰ কৰ্চত নাম নলগোৱা অসমৰ কলেজত তেতিয়া তোমালোকে স্কুটি নোপোৱা ঠিক আছে এতিয়া নেক্সট কথা পাতিম আমি ছাত্ৰীৰ বিষয়ে আৰ্টছ কমাৰ্চ আৰু ছায়েন্স সকলো ষ্ট্ৰীমৰ ছাত্ৰীসকলৰ বিষয়ে এইটো গুৰুত্বপূৰ্ণ যে তোমালোকৰ হিমন্ত বিশ্ব শৰ্মাই তোমালোকৰ বাবে এটা আঁচনি আনিছে নিযুত মইনা আঁচনি সো তোমালোকে যদি নিযুত মইনা আঁচনি লোৱা তোমালোকে স্কুটিৰ লাভালাভ উঠাব নোৱাৰিবা যদি তোমালোকে স্কুটি লোৱা তেন্তে নিযুত মইনা আঁচনি ল'ব নোৱাৰিবা গতিকে তোমালোকে যিকোনো এটা ভাবি চিন্তিহে গ্ৰহণ কৰিবা ঠিক আছে সো এইখিনি আছিল ক্ৰাইটেৰিয়া নেক্সট তোমালোকে ড্ৰপ নিদিবা ড্ৰপ দিলে তোমালোকে স্কুটি নোপোৱা বেটাৰমেণ্ট দিয়াবোৰে স্কুটি নাপায় মানে তোমালোকে ৰেগুলাৰ কৰ্চ হ'ব লাগিব আৰু 80%ৰ ওপৰত পালে ল'ৰাই হওক বা তোমালোকে ছোৱালী হোৱা স্কুটি পাই যাবা তোমালোকে অসমৰ কোনো এটা শিক্ষানুষ্ঠানত এডমিশ্যন ল'ব লাগিব ঠিক আছে তোমালোকে পঢ়া শুনা একদমেই এৰি দিব নালাগিব তেতিয়াহে স্কুটি পাবা গতিকে এইকেইটা আছিল স্কুটিৰ ক্ৰাইটেৰিয়া 2025 চনৰ আৰু তাৰপিছত আৰু যদি কিবা চেঞ্জ কৰে মই ইনফৰ্ম কৰি দিম ঠিক আছে সো নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে আৰু যদি কিবা ডাউট আছে কমেণ্ট কৰি দিবা লগ পাইছোঁ বেলেগ ভিডিঅ'ত জয় হিন্দ জয় অসম